বিহু তোৰ হ'লনে নাই বাৰু? কিমান নাখাৱ তই? অথনিবাৰ চাচোন ইমানবোৰ আইটেম আছিলে, গোটেইবোৰ তই টেষ্ট কৰি আছ নহয়। পিছত চাবি আকৌ পেট চেট বেয়া হ'লে মানে তোৰহে কষ্ট হ'ব। মই সেইকাৰণে গোটেইবোৰ আইটেম টেষ্ট কৰাই নাই। যিকেইটা অলপ মানে খাবলৈ ভাল হ'ব যেন লাগিছে সেইকেইটাহে টেষ্ট কৰিছোঁ। তয়ো এতিয়া হ'ব আৰু সমাপ্ত কৰ, যাব লাগে ঘৰলৈ, বহুত দেৰি হৈ গ'ল। ৰজনী হৈ গ'ল, এইটো ডেজাৰ্ট লাষ্ট, তাৰপিছত আৰু একো নাখাওঁ। আৰু পিছে 2-3টামান আইটেম থাকিলে টেষ্ট কৰিবলৈ, কিন্তু হ'ব এতিয়া পেটত জেগা নহৈছেগৈ আৰু। তই ঠিকেই কৈছ, পিছত পেট বেয়া হ'লে মানে মোৰে কষ্ট হ'ব। সেইটো কাৰণে বাকী 3টা আইটেম টেষ্ট নকৰিলেও হ'ব। 50ৰ ভিতৰত 47টাটো টেষ্ট কৰিলোঁ। গোটেইবোৰ ইমান টেষ্টি হৈছে জানো, আজি মোৰ ইয়াৰ পৰা যাবলৈ মন নাই যোৱা। আৰু মানে পেক কৰি ঘৰত খাবলৈ কাৰণে লৈ যাম নিচিনা লাগিছে, কিন্তু ক'ত আৰু লৈ যাবলৈ। এই ডেজাৰ্টটো খাই লওঁ, তাৰপিছত ঘৰলৈ যাম আৰু ন। নাজানো আৰু পাই, তোৰ এইটোৱে লাষ্ট নে আকৌ খোৱাখিনিকে খাবলৈ যাবি? তইহে জানো আৰু দেই কিমান যে পাৰ। ভাল, তোৰ পেটত জেগা হয় আৰু দেই ইমানবোৰ সোমোৱাবলৈ। মই দেখা নাই, এই কেইটামানহে খালোঁ, তথাপিও পেটটো এতিয়া কিবা কিবা লাগি আছে। সেইকাৰণে আৰু মই খাবও নোৱাৰোঁ। এতিয়া মুঠতে ঘৰলৈ যাব লাগে। কিমান দেৰি কৰিবনি, অথনি অহা নহয়। আৰু বাকী মানুহবোৰে হ'লেও কি ভাবিব, অথনিৰ পৰা খোৱাৰ জেগাৰ পৰা আঁতৰিয়ে যোৱা নাই আমি। নহয় অজুলি, একো নাভাবে। আৰু আমি ইয়াত কিবা ফুৰিবলৈ অহা নাই নহয়, বিয়া খাবলৈ আহিছোঁ আকৌ। খাবলৈ আহিছোঁ যেতিয়া খাই যাম। আৰু ইমানবোৰ আইটেম, 50টা আইটেম আৰু খাবলৈ কিবা হেৰি 5-10 মিনিটতে হৈ যায় নেকি? সেইটো কাৰণে দেখা নাই বাকী মানুহবোৰেও ইটো সিটো খাই আছে। তই যে বেছিয়ে ভাবিছ অলপ। হ'ব ৰ, এইটোহে লাষ্ট, তাৰপিছত হৈ যাব আৰু। তাৰপিছত ওলাই যাম আৰু তাইক মাতে খাই লগাই পিনে। বেছি দেৰি নকৰোঁ নহয়, যোৱাৰ আগতে খালি আইচক্ৰীম এটা লৈ ল'ম দেই। বিহু জুলি তোমালোক আছে? মই আকৌ গলাগে বুলিহে ভাবিছিলোঁ। বিহু মই ভাবিলোঁ তুমি মোক মাত নলগোৱাকৈ গুচি গ'লা বুলি। পিছে তোমালোকে খানাটো খালা নহয়? কেনেকুৱা আছিলে আইটেমবোৰ? চব টেষ্টি হয়নে? মানে কি ক'ম আৰু, একদম এমাৰ্জেঞ্চিত মানে তেওঁলোকক বুক কৰা হৈছে জানা। ইমান বিজি থাকে এই কেটাৰিংটো, সেইটো কাৰণে একদম কম টাইমতে মানে হেৰি কৰা হৈছে। কেনেকুৱা কি হৈছে নাজানো আৰু। পিছে বাকী সকলোৱে বাৰু ভালেই পাইছোঁ বুলি কৈছে। তোমালোকে বা মই যে ঠিকেই পালোঁ দেই। পিছে ইমানবোৰ আইটেম আছে, গতিকে গোটেইবোৰ টেষ্ট কৰিবলৈ মোৰ মনেই নগ'ল আৰু। মই সেই 5-6টামান আইটেমহে টেষ্ট কৰিলোঁ, কিন্তু যিকেইটা মানে খাইছোঁ বহুত ধুনীয়া বনাইছে, বিৰাট বেছি টেষ্টি, বিৰাট ভাল লাগিলে। থেংক ইউ ছ' মাছ দেই। অঁ হয় নেকি জুলি? থেংক ইউ। ভাল যে তোমালোকে খাবলৈ ভাল পাইছা। একচুৱেলি আমি যিমানখিনি গেষ্ট ইনভাইট কৰিছোঁ তেওঁলোকে খাই ভাল পোৱাটোৱে আমাৰ কাৰণে মেইন। পিছে বিহু তুমি কেনেকুৱা পালা? আৰু ইমানবোৰ আইটেম মানে কি আৰু, একচুৱেলি সকলোৱে গোটেইবোৰ বস্তু খাই ভাল নাপায়, গতিকে চবেই যাতে খাব পৰাকৈ মানে আইটেমবোৰ ৰাখিছোঁ আৰু। বিহু তুমি পিছে কি টেষ্ট কৰিলা আৰু কেনেকুৱা পালা? মই যে গোটেইবোৰ আইটেমেই টেষ্ট কৰিলোঁ, অকল 3টাহে বাকী থাকিলে। সেইকেইটাও টেষ্ট কৰিম বুলি ভাবিছিলোঁ, কিন্তু বহুত দেৰি হৈ গৈছে নহয়। আৰু মানুহে ভাবিব এই ছোৱালীজনীয়ে খাই আছে। পিছে তুমিতো ইয়াত আইটেমবোৰ মানুহে খাবৰ কাৰণেই থৈছা, আৰু জানাই মই খাই কিমান ভাল পাওঁ। গতিকে মোৰ একো আইটেম বাদ পেলাবলৈ মনেই নগ'ল। সেইকাৰণে এটাকে গোটেইবোৰ টেষ্ট কৰিলোঁ, আৰু গোটেইবোৰ মোক বহুত বেছি ভাল লাগিলে জানা। থেংক ইউ ছ' মাছ যে ইমান ধুনীয়া মানে এই এটা খানা দিয়াৰ কাৰণে। মোৰ যে আৰু কিবাকিবি খাবলৈ মন গৈ আছে এতিয়া। কিছুমান বস্তু মানে ইমান টেষ্টি বনাইছে, আকৌ ট্ৰাই কৰোঁ লাগিছে। কিন্তু বেছি খাই ল'লে মানে আকৌ মোৰে প্ৰব্লেম হ'ব। সেইটো কাৰণে আৰু এতিয়া মানে যাওঁ আৰু। তোমাক এবাৰ মাত লগাই যাওঁ বুলি সেই আহিছিলোঁ আৰু। এতিয়া আমি গৈ থাকোঁ দেই। হয় নেকি বিহু? থেংক ইউ। তোমালোকে খাই ভাল পালে মোৰ কাৰণে সেইটোৱে বহুত বেছি মানে ভাল লগা কথা আৰু। পিছে ইমানো দেৰি হোৱা নাই নহয়, আকৌ তুমি এবাৰ টেষ্ট কৰিব বিচাৰিছা যদি যোৱা কৰি লোৱাগে, কোনো কথা নাই নহয়। আজি আমি গেষ্টৰ কাৰণে গোটেইবোৰ কৰিছোঁ। যাৰ যি মন যায়, যিমান মন যায় খাব পাৰে। গতিকে তুমি আৰু অলপ টাইম ৰৈ দিয়া আকৌ, তেতিয়া বাকী থকা 3টা আইটেমো টেষ্ট কৰি ল'ব পাৰিবা। নাই আৰু এতিয়া আমি টেষ্ট কৰি নাথাকোঁ দেই, বহুত বেছিয়ে খাই ল'লোঁ। আৰু বিহু আমাৰ কামো আছে নহয়, তই পাহৰিলি নেকি? মইতো কৈছিলোঁ নহয়। গতিকে এতিয়া আৰু অলপ টাইম ৰ'বলৈ একেবাৰে নহ'ব আৰু, আমি যোৱাই ভাল হ'ব। আচ্ছা, ওৱান্স এগেইন কংগ্ৰেচুলেশ্যনছ তোমাৰ মেৰিড লাইফৰ কাৰণে। আমি এতিয়া আহিছোঁ দেই। আজি তোমাক লগ পায়ো ভাল লাগিল, আৰু ইয়ালৈ আহিও ভাল লাগে। তোমালোকৰ পাৰ্টিটো সঁচাকৈ বহুত বেছি ভাল লাগিছে। আচ্ছা, আমি এতিয়া গৈ থাকোঁ দেই। বিহু ব'ল যাওঁ আমি, মোৰ কাম আছে নহয়। বাই। পেটটো বৰ চেপা মাৰি ধৰা নিচিনা লাগিছে যে। তাত আকৌ কি হ'ল? একদম ঠেলি লৈ আহিছেচোন। নোৱাৰিছোঁ আৰু, হাগিবই লাগিছে চাগে। ইমান বিষাইছে। যাওঁ সোনকালে হাগি লওঁগৈ। বিহু আহিলা? তুমি অহাৰ লগে লগে ইমান বেয়া গেছ আহিছা যে, কি খাই আহিলানো? শ্ৰাম, ইমান গোন্ধাইছে। যোৱা ইয়াৰ পৰা সোনকালে গৈ পিনে কাপোৰ চেঞ্জ কৰি লোৱা দেই। কিনো খাই আহিছে, ক'লৈ গৈছিলে আৰু। মা ৰ'বা দেই, এতিয়া কথা পতাৰ একদম ধৈৰ্য নাই আৰু। মই বিয়া এখন খাবলৈ গৈছিলোঁ, আহি পাই পেটটো ইমান বেয়া লাগিছে, একদম চেপা মাৰি ধৰিছে আৰু ঠেলি লৈ আহিছে। মই পিছত কৈ আছোঁ দেই, এতিয়া মই যাওঁ, ৰ'ব নোৱাৰিছোঁ আৰু।
খাই দিলোঁ নেকি, সেইটো কাৰণে এনেকুৱা হৈছে চাগে। অহাৰ লগে লগে একদম মানে শান্তি নাপালোঁ। জুলিয়েতো ইমান খোৱাও নাছিলে, তথাপি খবৰ এটা ল'ব লাগিব। তাইও একেই যদি হৈছে তেতিয়াহ'লে সেই কিবা এটা গড়বড় আছিলে খানাখিনি। তাইক ফোন এটা কৰিব লাগিব। কিহে পালে বাৰু আজি? দুবাৰ মই এতিয়া আহিলোৱে, আৰু কেইবাৰ অহা যোৱা কৰিব লাগিব ঠিক নাই। বিহুজনীয়েনো ক'তনো কিনো বিয়া খাবলৈ লৈ গৈছিলে, আৰু মইতো তাতে ইমান একো খোৱাও নাই। তাৰপিছতো পেট বেয়া কৰিছে। তাইতো চাগে আৰু বেছি হৈছে নেকি। তাতে গোটেই বস্তুবোৰে খাইছিলে নহয়, যিমান আইটেম আছে, অকল 3টাহে বাদ দিলে। তাকো সেইকেইটাও খাম বুলি কৈছিলেহে। ভালেই হ'ল মই গোটেইবোৰ নাখালোঁ দেই। এতিয়া নহ'লে এনেকৈ বহি থাকিবলৈও নোৱাৰিলোঁ হয়। আজিৰ পৰা নাযাওঁ আৰু দেই এনেকুৱা বিয়াবোৰ খাবলৈ। কিনো দিছিলে আৰু গোটেই পেট বেয়া কৰিছে এতিয়া। শান্তি পোৱা নাই। কিনো হ'ব আজি, এতিয়া আৰু একো খাবও নোৱাৰোঁ দেই। বেয়া গৈ পিনে অৱস্থাহে বেয়া হৈ আহিলে। আৰু যদি কাইলৈকে ভাল নাপাওঁ টেবলেট চেবলেট কিবা ল'ব লাগিব, নহ'লে নোৱাৰিম আৰু এনেকৈ। বিয়া খাবলৈ যাবই নালাগিছিলে বিহুৰ কথা শুনি পিনি। এতিয়া মোৰ নিজৰ স্বাস্থ্যটোহে বেয়া হৈছে। দুবাৰ হ'লে আৰু কেইবাৰ অহা যোৱা কৰিব লাগিব ইয়ালৈ ঠিক নাই আৰু। পেটটো বৰ বেয়া লাগিছে দেই। মাংসখিনিতে গড়বড় আছে। আজিনা মটনে কি বুলি কয় সেইখিনি দিলে মানে মাংস সিজে বুলি নকয় জানো, সেইবোৰ চাগে দিলে সৰহকৈ। এতিয়া মানুহৰ পেটহে বেয়া হৈছে চাগে। হেল্ল' জুলি, কি কৰিছ? অঁ শুন আকৌ, বিয়া খাই অহাৰ পিছত যে মোৰ পেটটো ইমান বেয়া লাগিছিলে জানো। কেইবাৰ বোলো ঠিক নাই আৰু। তোৰো হৈছে নি, নে মই বেছিকৈ খোৱাৰ কাৰণে হৈছে? অঁ তোৰো হৈছে নি? তেতিয়াহ'লে সিহঁতৰ খানাখিনিতে কিবা গড়বড় আছিলে জানো। এইবোৰ কিবা কিবি মিক্স কৰে যে। অঁ মইতো আৰু খা পোৱা নাই জানো, তাকে ভাবিলোঁ ফোন এটা কৰি তোৰো খবৰ লওঁচোন। তোৰো একেই অৱস্থা নে নাই অকল মোৰেই হৈছে। অঁ এতিয়া আৰু কাইলৈ মই আৰু বুটিকলৈ যাব নোৱাৰোঁ দেই, অৱস্থা বেয়া আৰু মোৰ। অঁ বিহু, মোৰো সেই একেই অৱস্থা, চব তোৰ কাৰণে হৈছে। বৰ বিয়া খাবলৈ লৈ গৈছিলি নহয় মোক, তইতো বেছিয়ে ইটো খাইছ সিটো খাইছ। এতিয়া দেখিলি নহয়, তোৰ কাৰণে মোৰো একদম মানে অৱস্থা বেয়া হৈ গৈছে। এতিয়া কাইলৈ কিবা অৰ্ডাৰ আছে যদিও সেইখিনি কেনেকৈ কৰিম সেইটোহে ভাবিছোঁ। বাৰু হ'ব দেচোন, মোৰ আকৌ লাগিছে চাগে। মই আকৌ এবাৰ গৈ আহোঁ দেই, পিছত ফোন কৰি আছোঁ। মই ভাবিলোঁ অকল মোৰেই পেট বেয়া কৰিছে, তাৰমানে জুলিৰো সেই একেই অৱস্থা। আজি আৰু এতিয়া একো খাব নোৱাৰোঁ দেই। এতিয়া কেইদিনলৈ পেট বেয়া হৈ থাকিব ঠিক নাই। মোৰ আকৌ লাগিছে নেকি, জুলিক কওঁতে এতিয়া মোৰো লাগিলেচোন। আজি খোৱাও নহ'ব চাগে। কেলেনো গৈছিলোঁ, কেলে যে খাইছিলোঁ আৰু দেই, খাবলৈ নোপোৱাৰ আগতে। গৈ আহোঁ আৰু এবাৰ।